এজনীয়ে ভাবি আছিলে চাগে এইবাৰো মোৰ নিজৰ গীতটো নাই, লোকৰ গীত গাই মই এবাৰো দুপইচা উপাৰ্জন কৰিম আৰু গানৰ বিজনেছ কৰিম, বিহু প্ৰগ্ৰামৰ বিজনেছটো কৰিম বুলি ভাবিছিলে আৰু তৈয়াৰী পূৰা কৰি ল'লে। কিন্তু এনেকুৱা লাগিছে যে নাইবা এইগৰাকীৰ প্লানিংটো চপট হৈ গ'ল। ঠিক আছে, প্লানিংটো পূৰা পানী হৈ গ'ল। কাৰণ নিজৰ যদি গীত নাই আৰু লোকৰ গীত গাই পইচা উপাৰ্জন কৰিম বুলি ভাবা কেলে? প্ৰথমত নিজৰতো গান কেইটামান বনাই লোৱা। সেই নিজৰ গান এটাও নাই, বেলেগৰ গান গাই পইচা উপাৰ্জন কৰিম, গানৰ বিজনেছ কৰিম বুলি ভাবি থাকিলে নহ'ব নহয়। অসমৰ ৰাইজে আজিও ইমান অকৰা হৈ থকা নাই আৰু। ঠিক আছে, ক'ৰবাৰ পৰা ক'ৰবাত পালেগৈ মানুহ, আজিও সেই 1947ত জীয়াই থকা নাই মানুহবোৰ। কমচে কম নিজৰো গান কেইটামানতো কমচে কম বনাই ল'ব লাগে, তাৰপিছত অনুষ্ঠান কৰিব লাগে। নিজৰ গানেই নাই এটাও, বেলেগৰ গান গাই অনুষ্ঠান কৰিম বুলি পূৰা বুকিং লৈ ল'লে। কিন্তু অসমৰ ৰাইজে বাঁহটো দি দিলে নহয় ভালদৰে। সেইকাৰণে এবাৰ পৰা বিহু অনুষ্ঠান কৰিম বুলি ভাবিলে নিজৰো গান কেইটামান উলিয়াই ল'ব লাগে, গাই ল'ব লাগে, বনাই ল'ব লাগে। তাৰপিছত বিহু অনুষ্ঠান কৰিম বুলি ক'ৰবাত ভাবিব লাগে। আজিৰ পৰা যাতে কোনেও জুবিন দাৰ গানক লৈ কিনে যাতে বেপাৰ নকৰে। আৰু যদিও কোনোবা ভাবিছে তেতিয়াহ'লে এইজনীৰ লগত যেনেকুৱা কাণ্ড চলি আছে তাৰো একেই দশা হ'ব। সেইকাৰণে নভবাটোৱে ভাল হ'ব। যি কৰিব আছে নিজৰ গানৰ লগত কৰি থাক, নাচি থাক, গাই থাক, নিজৰ কথা। ঠিক আছে।